হয়, আমি আচলতে কিছুদিনৰ পূৰ্বৰ পৰা দেখি আছো ছ'চিয়েল মিডিয়াই হওক, আমাৰ হোৱাটছআপ গ্ৰুপতে হওক আৰু বিভিন্ন ধৰণৰ মানুহৰ মাজতে হওক, এচাম ব্যক্তিয়ে আমাৰ ভাৰতীয় চাহ মজদুৰ সংঘৰ লগত আগতে জড়িত আছিলে, আমাৰ ভৰত মণ্ডল। আৰু তেওঁ কি কৰিছে, আমাৰ পূৰ্বৰে যিটো সমিতি, আমাৰ ভাৰতীয় চাহ মজদুৰ সংঘ অসম প্ৰদেশৰ কমিটি ভংগ হৈছিল নৱেম্বৰ মাহৰ 24 তাৰিখে। তেওঁলোকে ভাৰতীয় মজদুৰ সংঘই ভংগ কৰিছিলে। কিছুমান অসাংবিধানিক কাম, তেওঁলোকৰ নীতি আদৰ্শ নমনাৰ কাৰণে। আৰু নতুনকৈ আমাৰ গোলাঘাটতে ভাৰতীয় চাহ মজদুৰ সংঘ আসাম প্ৰদেশ কমিটি গঠন কৰা হৈছিল। কিন্তু এতিয়া কি সি এচাম মানে শ্ৰমিকৰ মাজত আহি মানে ভুৱা কমিটি বনাইছে, আমুক কৰিছে, তেওঁলোকে কমিটিত নহয়, তেওঁলোকক বহিষ্কাৰ কৰা হৈছে, এনেধৰণৰ অপপ্ৰচাৰবিলাক চলাই তেওঁলোকে মানে ছ'চিয়েল মিডিয়া হওক, হোৱাটছআপ গ্ৰুপত যাকে তাকে দি মেলি তেওঁ মানে আমাৰ মান সন্মান নষ্ট কৰিব বিচাৰিছে। আমি আচলতে এটা কথা চিন্তা কৰি তেওঁলোকক ক'ব বিচাৰিছোঁ যে আমাৰ ভাই ককাইৰ মাজত আমি কাজিয়া লাগিব বা কিবা অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'বৰ কাৰণে আমি বিচৰা নাই। আমি একমাত্ৰ আইনৰ সহায় এইকাৰণে লৈছোঁ যাতে সি পৰৱৰ্তী সময়ত যাতে চাহ শ্ৰমিকৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰি তেওঁ নিজৰ কামত তেওঁ ব্যস্ত থাকক। আৰু ভাৰতীয় চাহ মজদুৰ সংঘ ভাৰতীয় মজদুৰ সংঘৰ এফিলিয়েটেড তেওঁ ভালকৈ নাজানে। কাৰণ আজি লিখিছে, তেওঁ এটা চিঠি লিখিছে আৰু প্ৰত্যেকটো বাগিচা সংঘৰ কমিটিবিলাকক তেওঁ দিছে যে বাগিচা সংঘ মিটিং এখন আয়োজন কৰিছোঁ বুলি। কিন্তু এটা কথাতে নিজে গম পাইছে যে মোৰ চিল মোহৰ ব্যৱহাৰ কৰিব পৰা মোৰ অধিকাৰটো নাই, আৰু মই কিয়নো ব্যৱহাৰ কৰিম বুলি তেওঁ এটা উকা কাগজত তেওঁ মানে চিল মোহৰ এটা চিঠি তেওঁ দিছে বগা কাগজত। আৰু তেওঁ মানে এইটো ক'ব বিচাৰে যে মই এতিয়াও ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাত জড়িত আছোঁ। কিন্তু মই সকলো আমাৰ যিসকল বাগিচাত চাহ প্ৰাথমিক গোটবিলাক আছে, মই সকলোকে অনুৰোধ কৰিছোঁ যাতে এইবিলাক কামত আপোনালোকে বুৰ নাযাব আৰু এইবিলাক কামত প্ৰতিফলিত নহ'ব। কাৰণ তেওঁ এতিয়া একো নাই, বিষয় বাবদ ইয়াত নাই। আৰু তেওঁ যদি সমাজৰ মাজত বিভ্ৰান্তি সৃষ্টি, উচতনিমূলক মন্তব্য দি পিনি তেওঁ এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিবৰ কাৰণে তেওঁ ব্যৱস্থা গ্ৰহণ কৰি আছে। গতিকে আমি প্ৰশাসনক এইকাৰণে জনাইছোঁ, কিবা এটা হ'লে তেওঁৰ ওপৰত সম্পূৰ্ণ জগৰীয়া হ'ব। আৰু মই আমাৰ যিসকল উঠি অহা আমাৰ যিসকল মা ভনী বা ভাই ককাই আছে, যিসকল বাগিচা সংঘত প্ৰতিনিধি কৰিছে, তেওঁলোকে যাতে ভাল ধৰণে ভাৰতীয় চাহ মজদুৰ সংঘৰ আদৰ্শ, লক্ষ্য, নীতি নিয়ম যাতে মানি চলি ধুনীয়াকৈ কাম কৰি যাবৰ কাৰণে আমি ভাৰতীয় চাহ মজদুৰ সংঘৰ মই কেন্দ্ৰীয় সমিতি সম্পাদক হিচাপে মই আজি এজাহাৰ এইকাৰণে দিছোঁ। তেওঁ আচলতে পৰৱৰ্তী সময়ত যদি কিবা বেছিকৈ কৰে তেওঁৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আজি প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু মই বাগিচা সংঘ যিসকল প্ৰাথমিক গোটবিলাকক অনুৰোধ কৰিছোঁ যাতে ধুনীয়াকৈ আপোনালোকে নিজৰ কামবিলাক কৰি যাবৰ কাৰণে মই আমাৰ সকলো ভাৰতীয় চাহ মজদুৰ সংঘৰ বিষয়ববীয়াক মই আহ্বান জনাইছোঁ। আমি আজি ভৰত মণ্ডল আমাৰ জামুগুৰি চাহ বাগিচাৰ তেওঁৰ নামত দিছোঁ। তেওঁ নিজকে মানে পৰিচয় দি আছে মই বাগিচা সংঘৰ ভুৱা। তেওঁ মানে অলৰেডি তেওঁ যেতিয়া নেকি আমাৰ তেওঁ চাওক, ভাৰতীয় চাহ মজদুৰ সংঘ ভাৰতীয় মজদুৰ সংঘৰ এফিলিয়েটেড, তেওঁ সেইটোকো নাজানে। তেওঁ লিখিছে যে তথাকথিত সংগঠন ভাৰতীয় মজদুৰ সংঘৰ এই বিষয়ববীয়াৰ লগত মিলি এইবিলাক কাম কৰিছে। কিন্তু তেওঁ আছিলে, তেওঁ বহিষ্কাৰ নহয়, একেবাৰে যেতিয়া নেকি নতুন কমিটিবিলাক গঠন কৰে তেতিয়া কমিটি আমাৰ পূৰ্বৰ কমিটি ভংগ হ'ল, তেতিয়াই শাখাবিলাক আচলতে ভংগ হৈছে। যিখিনি শাখা আমাৰ লগত থাকিছে, কাম কৰিছে, তেওঁলোকে আচলতে কৰি যাব। আৰু তেওঁক আমি অনুৰোধ কৰিছোঁ যাতে পৰৱৰ্তী সময়ত যাতে এই বাগিচাসমূহত যাতে গৈ যাতে উচতনিমূলক মন্তব্য নিদি বাগিচাবিলাক ধ্বংস কৰিবৰ কাৰণে যাতে চেষ্টা নকৰে। কাৰণ বাগান বন বহুতে কৰিব পাৰে, বাগান খুলি দিয়া মানুহ কিন্তু নাই আমাৰ মাজত, চাবি হেৰাই দিয়া মানুহ কিন্তু বহুত আছে, বাগান বন্ধ কৰা মানুহ কিন্তু বহুত আছে, খোলা মানুহ চাহ শ্ৰমিকৰ কাৰণে মাত মতা মানুহ কিন্তু এতিয়ালৈকে দেখা নাই। গতিকে তেওঁক অনুৰোধ কৰিছোঁ বিভ্ৰান্তি সৃষ্টি নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। মোৰ নাম মুকেশ জাল, মই ভাৰতীয় চাহ মজদুৰ সংঘ অসম প্ৰদেশৰ মই সাধাৰণ সম্পাদক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।